হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। যিসকল PM কিষাণৰ হিতাধিকাৰী সেইসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। গতিকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে নিজৰ নামত আপোনালোকৰ নিজৰ মাটি মেদি থাকিব লাগিব বা মাটিৰ পট্টা থাকিব লাগিব। তেতিয়াহে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব পাৰিব। তো যিসকলে এতিয়াৰ পৰা PM কিষাণৰ আঁচনি লাভ কৰি আছে কিন্তু সেইসকলৰ কোনো মাটিৰ পট্টা বা মেদি পট্টা মাটিৰ কোনো কাগজ নাই, তেন্তে সেইসকলৰ নেক্সট কিস্তি PM কিষাণৰ 2000 টকা পাবলৈ বন্ধ হৈ যাব। গতিকে যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নিজৰ আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড লগতে মাটিৰ পট্টা কাগজখন লৈ পেলাই আপোনালোকে ওচৰৰ CHC কেন্দ্ৰলৈ বা এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰি নিজৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যদি আপোনালোকে নিজৰ মোবাইলতে ঘৰতে বহি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈ আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। মই আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে আপোনালোকে কেনেকৈ ঘৰতে বহি নিজৰ মোবাইলতে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। যদি আপোনালোকৰ মাটিৰ মেদি পট্টা কপি আছে, তেনেহ'লে আপোনালোকে নিজৰ মোবাইলতে ঘৰতে বহি আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো আপোনালোকে এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত, ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু PM কিষাণৰ টকাটো লাভ কৰিব পাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। মই এইটো ৱেবছাইটৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব পাৰিব। আপোনালোকে নিশ্চয় চাগে ওপৰত গমেই পাইছে যে NIC নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰ। প্ৰথমতে ইয়াত লিখা আছে ডাছবোৰ্ড, তাৰপিছত লিখা আছে চেক এনৰলমেণ্ট ষ্টেটাছ, তাৰপিছত লিখা আছে লগিং উইথ CHC। গতিকে মই প্ৰথমতে ডাছবোৰ্ডত ক্লিক কৰি আপোনালোকক দেখুৱাই দিছোঁ যে কিমানজনে PM কিষাণৰ কিমানজনে কৰিছে, কিমানজন বেনিফিচিয়াৰী আছে বা টোটেল এনৰলমেণ্ট আপোনালোকৰ যিটো ID কাৰ্ড আছে এইটো আহিছে নে নাই বা কি আছে। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত গম পাই যাব যে PM কিষাণৰ কিমানজনে এনৰলমেণ্ট ID বনাইছে বা কিমানজন PM কিষাণৰ বেনিফিচিয়াৰী আছে বা কিমানজনে টকা পাই আছে বা নাই, আপোনালোকে চব তথ্য ইয়াতে পাই যাব। তাৰপিছত আপোনালোকে বেক কৰি গ'লে তাৰপিছত চেক এনৰলমেণ্ট ষ্টেটাছ আপোনালোকে ইয়াত এটা ক্লিক কৰিলে আপোনালোকৰ এনৰলমেণ্ট ID আৰু আধাৰ নাম্বাৰটো আপোনালোকৰ মাৰিলে আপোনালোকৰ কিমান টকা পাইছে, কেতিয়া পাইছে বা কি আছে বা কিমান টকা আপোনালোকে পাইছিলে, আপোনালোকে চব তথ্য ইয়াতে পাই যাব। তাৰপিছত আপোনালোকে ইয়াত বেক কৰিলে ইয়াত লগিং উইথ CHC, যদি আপোনালোকৰ CHC ID আছে তেনেহ'লে আপোনালোকে CHC IDত লগিং কৰি লৈ ল'ব। গতিকে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ হ'লে আপোনালোকৰ এগ্ৰি ষ্টেক বুলি লিখা আছে, তাৰপিছত ইয়াত লিখা হৈ আছে ফাৰ্মাৰ, প্ৰথমতে লিখা হৈ আছে অফিচিয়েল বুলি লিখা আছে, তাৰপিছত আপোনালোকৰ ফাৰ্মাৰ বুলি লিখা আছে। গতিকে আপোনালোকে এজন যদি অফিচিয়েলি হিচাপে আপোনালোকে CHC লগিং কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত অফিচিয়েলি আপোনালোকে ক্লিক কৰি কৰিব। আৰু যদি আপোনালোকে ফাৰ্মাৰত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ফাৰ্মাৰত আপোনালোকে ক্লিক কৰি লগিং কৰিব পাৰিব। গতিকে মই ফাৰ্মাৰত লগিং কৰি ক্লিক কৰি লৈছোঁ। যদি আপোনালোকৰ প্ৰথমতে নাম আৰু পাছপোৰ্ট দিয়া আছে তেনেহ'লে আপোনালোকে ইয়াত লগিঙত ক্লিক কৰি আপোনালোকে লগিং কৰিব পাৰিব। কেপচাটো ক্লিক কৰি ফিল কৰি আপোনালোকে ইয়াৰ লগিং বটনত ক্লিক কৰি আপোনালোকে লগিং কৰিব পাৰিব। আৰু যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আহিছে, আপোনালোকে প্ৰথমবাৰ অহাৰ কাৰণে আপোনালোকৰ ক্ৰিয়েট নিউ ইউজাৰ একাউণ্ট আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকৰ একাউণ্টটো বনাব লাগিব। ইয়াত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ওপৰত লিখা আছে আধাৰ KYC, আধাৰৰ KYCটো কৰিব লাগিব। ইয়াত আপোনালোকৰ লিখা হৈ আছে আপোনাৰ আধাৰ নাম্বাৰটো, এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ। গতিকে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত ক্লিক কৰিব, বহুৱাই দিব। আপোনালোকে আধাৰ নাম্বাৰটো বহুৱাৰ পাছত আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। আপোনালোকে আধাৰ নাম্বাৰটো বহুৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে চাব ছাবমিট বুলি লিখা আছে, আপোনালোকে ছাবমিটত এটা ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিটত এটা ক্লিক কৰি দিব তেতিয়া আপোনাৰ আধাৰ নাম্বাৰৰ লগত যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেইটো মোবাইল নাম্বাৰ লিংকত আপোনালোকৰ এটা OTP আহিব, OTPটো বহুৱাই দিব।
আপোনালোকে অ'টিপিটো বহোৱাৰ পাছত ইয়াত ভেৰিফাই বুলি লিখা আছে সোঁফালে, এই ভেৰিফাইত এটা ক্লিক কৰিব আপোনালোকে। ভেৰিফাইত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৱেবছাইটটো লোডিং হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। ইয়াত চাব আপোনালোকৰ নাম সহ আপোনালোকৰ আধাৰ নাম্বাৰ, নাম চব আহি যাব, মেল ফিমেল আপোনালোকৰ চব আহি যাব। আপোনালোকে ইয়াত চাব পাৰিব আপোনাৰ দেউতাকৰ নাম, ডিষ্ট্ৰিক্ট, মানে আপোনাৰ অল ডিটেইলছ এড্ৰেছটো আপোনালোকৰ ইয়াত আহি যাব। তাৰপিছত ইয়াত তলফালে আপোনালোকৰ লিখা হৈ আছে, মোৰ কিন্তু PM কিষাণত নাম নাই, সেইকাৰণে ইয়াত ভেৰিফিকেশ্যন পেণ্ডিং বুলি দেখাই আছে, আপোনালোকৰ এইটো নেদেখুৱাব। ওপৰত ইয়াত লিখা আছে প্ৰভিড মোবাইল নাম্বাৰ টু লিংক উইথ এগ্ৰিষ্টেক প্লেটফৰ্ম, মানে মই বেলেগৰ হেৰি দি কৰি আছোঁ, গতিকে আপোনালোকৰ ইয়াত মোবাইল নাম্বাৰটো আপোনালোকৰ দিব লাগিব, যিটো মানে আপোনালোকে মানে এইটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে মানে যিটো দিব বিচাৰিছে এই মোবাইল নাম্বাৰটো আপোনালোকে বহুৱাই দিব। আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব, আপোনালোকে OTPটো বহুৱাই দিব। আপোনালোকে OTPটো ইয়াত বহুৱাই পেলাই আপোনালোকে তলত ছাবমিট বুলি ভেৰিফাই বুলি লিখা আছে, ভেৰিফাই বুলি লিখা আছে, আপোনালোকে ভেৰিফাইত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেৰিফাইত ক্লিক কৰি দিব আপোনাৰ ভেৰিফাই হৈ গৈছে, আপোনালোকে হেৰি কৰিব লাগিব। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত চাব ছেট পাছপোৰ্ট বুলি লিখা আছে, আপোনালোকে তাৰপিছত কনফাৰ্ম পাছপোৰ্ট বুলি লিখা আছে, আপোনালোকে ছেট পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্ট ইয়াত প্ৰথমতে আপোনালোকে যিটো 1 নম্বৰত যিটো মাৰিব আপোনালোকে 2 নম্বৰত এইটোৱে মাৰিব পাছপোৰ্টটো, গতিকে আপোনালোকে এই পাছপোৰ্টটো মাৰিব। আপোনালোকে ছেট পাছপোৰ্ট আৰু কনফাৰ্ম পাছপোৰ্টটো আপোনালোকে বহুৱাই তাৰপিছত ক্ৰিয়েট মাই একাউণ্ট বুলি লিখা আছে, আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰি দিব। ইয়াত এটা আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ ৱেবছাইটটো লোডিং হ'ব আৰু ইয়াত আপোনালোকৰ আহি যাব যে ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈছে আপোনালোকৰ। তাৰপিছত আপোনালোকে অ'কে বুলি লিখা আছে, আপোনালোকে অ'কেত চিম্পলি এটা ক্লিক কৰি দিব। যেতিয়া আপোনালোকে অ'কেত ক্লিক কৰি দিব আপোনাৰ পাছপোৰ্টটো আপোনালোকে ছেভ কৰি লৈ ল'ব, আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো হৈ যাব। তেন্তে আপোনাৰ তাৰপিছত আপোনাৰ ইয়াত দিব লাগিব ভোটাৰ ID আৰু আপোনাৰ যিটো মাটিৰ পট্টা ৰেজিষ্ট্ৰেশ্যন ID, এই আইডিটো আপোনালোকে দি ছাবমিট বুলি লিখি দিব। কাৰণ মোৰ মাটি নাই, পট্টা নাই, সেইকাৰণে মোৰ নামত নাই, দেউতাকৰ নামত আছে বাৰু, মই হেৰি কৰা নাই, PM কিষাণত হেৰি কৰা নাই, দেউতাকৰটো মই দিয়া নাই বাৰু, মোৰটোৱে দিছিলোঁ। গতিকে আপোনালোকে তাতে ভোটাৰ ID নাম্বাৰটো আৰু আপোনালোকৰ মাটিৰ পট্টা নম্বৰটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে মাৰি ছাবমিট বুলি লিখা থাকিব তলত, ছাবমিটত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল বুলি দেখুৱাব। তাৰপিছত আপোনালোকৰ একোৱে কৰিব নালাগে, তাৰপিছৰ পৰা আপোনালোকে PM কিষাণৰ আঁচনিৰ টকা পাই থাকিব টেনশ্যনে। গতিকে আপুনি যদি মোৰ চেনেলত নতুন হৈ আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে।